জাতিৰ হকে মাত মাতি প্ৰায় এটা বছৰে অন্ধকাৰ পোতাহালত বন্দী অখিল গগৈৰ বাবে ৰঞ্জন ফুকনৰ এটি কবিতা। দেৱালৰ গৰ্জন। দেৱালবোৰে এতিয়া কথা কব, সৌ ছবিবোৰে গৰজি উঠিব, সন্ত্ৰাসিত হব শাসকৰূপী ভণ্ড হুখকৰ জাক। অখিল গগৈটো সন্ত্ৰাসবাদী নহয়, অখিল গগৈটো কোনো হত্যাৰ লগত জড়িত হৈ থকা নাই। পোহৰ বিচাৰি হাহাকাৰ কৰা পৃথিৱীয়ে সূৰ্যটোক গ্ৰাসমুক্ত কৰি ল'ব। উদয়াচলত ঈষৎ ৰংবোৰে পুৱাই তুলিব প্ৰভাত। যিমানে অৱদমন কৰাৰ চেষ্টা কৰা হয় সিমানে ফাটি ফুটি ওলায়, কাৰণ জুইত ঢাকিবলৈ চেষ্টা কৰিলে জুই দপদপকৈ জ্বলে। তেওঁলোকে আঁকে অখিল গগৈৰ ছবি। দেৱালবোৰ ক্ৰমাৎ হুলুকা হৈ আহিব, নিপীড়নৰ প্ৰস্তৰ স্তম্ভবোৰ বিচূৰ্ণ হ'ব। এইমাত্ৰ এটা জাগৰণী গীত বাজি উঠিব। একো নোপোৱা বা একো নিদিয়া এজন মানুহৰ ছবি কিয় সমগ্ৰ অসমতে অঁকা হৈছে? শতাব্দীৰ এন্ধাৰ ফালি সূৰ্য এটা এই বাটেদি আহিব। যিজন ব্যক্তিয়ে কেৱল টোল গেট ভাঙিবলৈ উৎসাহ দিয়ে, তেতিয়াহ'লে সেই ব্যক্তিজনৰ নামত ইমান অনুপ্ৰেৰণা কিয়? দেৱালবোৰে এতিয়া কথা কব, ছবিবোৰে গৰজি উঠিব, পোহৰ পোহৰ জোৱাৰ আনিব। এইমাত্ৰ দেৱালবোৰে কথা কব, অন্যায় আৰু শোষণ উফৰাবলৈ মুক্তিৰ এটা গান বাজি উঠিব। সাৱধান শোষকৰ দল, সাৱধান শোষকৰ দল, সাৱধান ভণ্ড শাসকৰ দল।